আৰম্ভ কৰিছোঁ। আমি মাছখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত যিকেইটা আমি গাঁও পঞ্চায়ত আছোঁ, আমি সকলোৱে ঠিকাভিত্তিক কৰ্মচাৰীখিনিয়ে লগ হৈ পেলাই আমি আজি এই ধৰ্ণা কাৰ্যসূচী কৰিছোঁ। আমাৰ ইয়াত বিশেষকৈ আমাৰ যিকেইটা দাবী আছে, দাবীকেইটা হ'ল আমাক 60 বছৰৰ কাৰণে আমি যিখিনি পাৰিশ্ৰমিক দি আহিছোঁ, 60 বছৰৰ কাৰণে আমাক সুনিশ্চিত কৰিব লাগে, 60 বছৰ দিব লাগে। আৰু তাতে হ'ল আমাৰ যিটো পাৰিশ্ৰমিক আছে, আমি যিটো কৰ্মৰ কাৰণে আমি পাৰদৰ্শিতা বিচাৰিছোঁ, সেই তাৰ আমাক যিটো আছে বছৰি যিটো 10% দিয়াৰ ব্যৱস্থা কৰিছে, সেইটো দিব সম্পূৰ্ণ কৰিব লাগে। আৰু যিখিনি সমকামৰ যিটো দৰমহা দিয়াটো, সেইটো নিশ্চিত কৰিব লাগে। এইখিনি আমাৰ দাবী আছে। চৰকাৰে বা মুখ্যমন্ত্ৰী মহোদয়ে এতিয়ালৈকে বৰ্তমানলৈকে কিবা পদক্ষেপ লৈছে নেকি? বিশেষ জানিব পৰা মতে এই ক্ষেত্ৰত আমাৰ অকল আগুৱা দি থকা লেখীয়া হৈছে কথাটো। দিম বুলি কয়, এই ইলেকশ্যনৰ আগৰ সেইখিনি দিয়ে, কিন্তু বৰ্তমানলৈকে আমাৰ একো কাৰ্যকৰী কৰা নাই এতিয়ালৈকে। দৰমহা বৰ্তমান এতিয়া আমি পাই আছোঁ, যিখিনি পাৰিব লাগে সেইখিনি কিমান পোৱা যায়? তাৰিখমতে পাই আছোঁ। আমি যিখিনি দিবলগীয়া আছে সেইখিনি 20,000ৰ ভিতৰতে আমি আছোঁ। এই ক্ষেত্ৰত অন্য ৰাজ্যত বেলেগ কিবা উদাহৰণ আছে নেকি? অন্য ক্ষেত্ৰত তেনেকৈ বুলি আমি এতিয়া নকওঁ, আমি গোটেইখিনি আছে কিছুমান হিমাচল প্ৰদেশত কি আছে ন, তাত 46,000কৈ দিয়ে পাৰ মান্থত, কিন্তু আমাৰ ক্ষেত্ৰত সেইটো ক্ষেত্ৰত একেবাৰে নগণ্য। সেইকাৰণে আমি বিচাৰিছোঁ যে সমকামৰ সমদৰমহা পাব লাগে। স্থায়ী কৰ্মচাৰী যিসকল হোৱা সুবিধা সেইখিনি পোৱা গৈছে ন? সেইটোতো আমাৰ একেবাৰে আমি হৈ আছোঁ, সেইকাৰণেতো আমি লাগিছোঁ। সেইকাৰণে এনেকৈ আন্দোলনটো যিটো আজি ধৰ্মঘট অৱস্থা অল আছাম ভিত্তিত হৈ আছে। হয়, যদি ইয়াক নামানে আপোনালোকে কি কৰিব? আমি পৰৱৰ্তী আৰু এটা কাৰ্যসূচী আৰম্ভ কৰিম। আমি গণতান্ত্ৰিকভাৱে যেনেকৈ আমি আগবাঢ়ি যাব লাগে। এনেই মাছখোৱা উন্নয়ন খণ্ডত কিমানজন এনেকুৱা অস্থায়ী মানুহ আছে? আমাৰ প্ৰতিটো পঞ্চায়ততে আমাৰ 5জনকৈ আছে। টোটেল আমাৰ 10টা পঞ্চায়ত আছে, 10টা পঞ্চায়তত আমাৰ 50জন আছে।